নমস্কাৰ মোৰ চেনেলৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো সৰ্দি লাগি আছে বহুত সৰ্দি মানে কোভিড পজিটিভ হৈছে মোৰ ছোৱালীজনী আৰু মোৰ ছোৱালীজনীৰ অলপ ভাল হৈছে কিন্তু মোৰ ইমান ভাল হোৱা নাই কাহটো আছে কিন্তু গাৰ বিষ ইমান বেছি হৈছিল বহুত বেছি সিৰিয়াস হোৱা একো নাছিল কিন্তু গাৰ বিষ ইমান বেছি হৈছিল মাথাৰ বিষ আৰু গাৰ বিষ কিন্তু যেতিয়া পজিটিভ ওলাইছে তাৰ পাছতে সানমাৰীত আমি তেতিয়া টেষ্ট কৰিব গলো তেতিয়া তাৰ পৰা মেডিচিনৰ এটা টুপুলা দি পঠাইছে হেখিনি খোৱাৰ পাছত বহুত ভাল লাগিছে গাৰ বিষটো নাই কিন্তু মানে কাহটো বহুত আছে আৰু নাকটো মানে প্ৰায় ব্লক হৈ থকা নিচিনা হৈছিল তাইৰ জ্বৰ বহুত আছিল জ্বৰ তাইৰ বহুত ঘামিছিল গাটো কিন্তু বহুত গৰম বাপৰে মোৰ নিচিনা জুই হেন গৰম বহুত গৰম দেখোন তোমাৰ গাটো জ্বৰ চৰ উঠিছে নি নাই উঠা বুলি কৈছে কিন্তু কি বুজি পাইছে ইমান গৰম যে কিয় ইমান গৰম উঠিছে যে তোমাৰ গোটেই গাটো জুই হেন গৰম এইবোৰ চুবই নোৱাৰি তাৰ ৰিয়াবাৰ নিচিনা হৈছে এই মেডিচিন খুৱাই দিব লাগিব ন মেডিচিন খুৱাবলে কিন্তু বহুত বেয়া মেডিচিন খুৱাবলে বহুত বেয়া 4-5টা মান মানুহক কিবা হাসা মাৰি ধৰিব লাগিব তেতিয়াহে তাই মেডিচিন গাল খাব খাব লাগিব দেই সেইকাৰণে জুই ফুৱাৰ ব্যৱস্থা কৰিছো অকমান জুই ফুৱাই আছো কি ধুনীয়াকে আৰু অলপ বেলেগ প্ৰসেছত ফুৱাবলগীয়া হৈছে এইটো হেৰি কৰিবলৈ খৰিবোৰ বহুত সৰু সৰু হ'ব লাগে ৰ'বা জুইবোৰ ওলাই গৈছে নহয় পৰি গৈছে নহয় এইটো কিন্তু ভাল জ্বলাবলৈ মজা ইয়াক আৰু ইয়াতে দেউতাকে কিন্তু আলু 3টা মান দি থৈ দিছে এটা কি হয় জানো আলুগিটা কিয় ইমান চিঞ হৈছা এইফালে আমি জুই হেকি আছো আৰু এইফালে দেউতাক গৈ এইটো তলত দোকানৰ পৰা বস্তু আনিবলগীয়া হৈছে দোকানত যোৱা নাই দোকানৰ বাহিৰত ৰৈ আছে মানুহে বস্তু দি দিছে সিহঁতক গৰম পানীৰে ভৰিকেইটা ধুৱাই দিছো অকণমান তাৰপিছতে তেল মালিচ কৰি দিম আৰু তেল মালিচ কৰাৰ পাছত ধুৱাই দিম আৰু সোনকাল হৈ আছে হ'বৰ ইনে টাইম হোৱা নাছিলে তথাপিও আমি ওপৰত হ'ম ৰিধি আৰু মই ৰিয়া তলত হ'ব আৰু পানী নুচুবা এনেকে ধুবলে নহয় এতিয়া পানী ঠাণ্ডা হৈছেই চাগে বেছি দেৰি নহ'ব দেই বেছি দেৰি ধুবলে নিদো অকমান দেৰি ধোৱা তাৰপিছতে তেল মালিচ কৰি দিম আৰু ধুৱাই দিম এনে হ'বলে সময় হোৱা নাছিলে বাৰু কিন্তু গা চা ভাল লাগে নাথাকিলে মানে ইনে থাকিবলৈ মন নাযায় গাটো অলপ গৰম গৰম পাইছো সেইকাৰণে তেল মালিচ কৰি এতিয়া খুৱাই দিওঁ আজি কোভিড হৈ থকাৰ মোৰ 3 নম্বৰটো দিন আৰু এতিয়া মাথা চাগা ধুলো দিনৰ এতিয়া 12:30 মান বাজিলে আৰু উঠিছো বহুত দেৰিকে 10:30 মান বজাত উঠিছো কাম বনখিনি যিখিনি মানে কৰিব পাৰি সেইখিনি কৰিলো বহুতখিনি কাম বাকি আছে এফালে মোৰ আঠা চাঠা উঠোৱাই নাই আছে কিচেনৰ কাম বাকি আছে
এফালে ৰিধি গা চা ধুৱাই ল'লোঁ এজনী বহি আছে তাত বহি আছে মোবাইল চাই আছে আৰু এইফালে পাচলি দি গৈছে এজনে তুমি মই চোৱাই নাই যেনেকৈ দি গৈছে তেনেকেই আছে সেইখিনিৰ পৰা উলিয়াই কিবা কিবি এটা বনাম বুলি ভাবিছোঁ বৰ বিশেষ একো নবনাওঁ কিবা এটা বনাম আৰু মানে নাকটো ব্লক হৈয়ে আছে আৰু কিবা এটা বনাই খাই কৰি মেডিচিনখিনি ল'ব লাগিব আৰু এনেকৈ কি ধুনীয়াকৈ এখন প্ৰেছক্ৰিপশ্যনখন দি দিছে আৰু মইতো ভাবিছিলোঁ আগতে যেনেকৈ ডক্টৰবিলাকে সেই অকোৱা পকোৱা আখৰ লৈ পেলাই প্ৰেছক্ৰিপশ্যন লিখে মই ভাবিছোঁ ঠিক তেনেকুৱাই মই কেনেকৈ বুজি পাম কি খাম আহোঁতে সেইটোৱে ভাবি আহিছিলোঁ কিন্তু যেতিয়া আহি দেখিলোঁ সেই খুব ধুনীয়াকৈ দি দিছে আৰু মানে একো অসুবিধা হোৱা নাই মানে চবে বুজি পায় আৰু একো অসুবিধা হোৱা নাই মেডিচিনখিনি লৈ ভালে পাইছোঁ কিন্তু অকণমান নাকটো এতিয়া কিন্তু ব্লক হৈ আছে নাকটো মানে ভালকৈ ভাল হোৱা নাই যিহেতু আজি 3 দিনহে হৈছে 10 দিন আইচলেশ্যনত থাকিব দিছে 10 দিনলৈকে হ'ব কিন্তু এইখিনি মেডিচিনে শেষ হৈ যাবগৈ মই আকৌ চাগে কিনিব লাগিব নেকি এইখিনি মেডিচিনে দেখুৱাই এইখিনি শেষ হৈ যাব কেইটামান থাকিব এইটো কফ চিৰাপটো শেষ হৈ যাব আৰু কাহটো বেছি আছে কফ চিৰাপটো লাগিবই আজি 4 নম্বৰটো দিন আৰু আজিৰ পৰা আকৌ মই গোন্ধ নোপোৱা হ'লোঁ লগতে টেষ্ট নোপোৱা হ'লোঁ মানে অকণমান নিমখহে লাগে মুখখন কিন্তু একেবাৰে টেষ্টলেছ হৈ গৈছে আৰু নাক চাক ব্লকে হৈ আছে যিখিনি কেয়াৰ ল'বলগীয়া আছে সেইখিনি লৈছোৱেই তথাপিও এনেকুৱা কাৰো নহওক কাৰো লগতে নহওক আৰু কিন্তু আৰু এটা কথা যদি কাৰোবাৰ ঘৰত হৈ আছে ক'ভিডেই হওক বা চৰ্দিয়েই হওক ইজনে সিজনক অন্ততঃ জনাব মানে মোৰ চৰ্দিটো হৈ আছে আপোনালোক নাহিব বা নিজে বাহিৰত নাযাব আৰু বহুতে কি কৰিছে মানে টেষ্ট কিটটো আনি পেলাই ঘৰতে টেষ্ট কৰিছে বাহিৰত যোৱা নাই মানে নহ'লে ওলাই যাব নোৱাৰিব বা কিবা কিবি প্ৰব্লেমৰ কাৰণে বাহিৰত কৰা নাই নিজে কৰি ঘৰতে থাকি দিছে বা বজাৰ সমাৰ কৰিবলৈ ওলাইছে আৰু বজাৰ সমাৰ কৰিবলৈ যাব লাগিবই কাৰণ কোনে কৰি দিব বজাৰ আৰু বাৰে বাৰে মোক এতিয়া পুলিচ থানাৰ পৰা নুনমাটি থানাৰ পৰা 2বাৰ ফোন কৰিছে বা হেল্থৰ পৰা 4বাৰমান ফোন কৰিলে এতিয়ালৈকে তেওঁলোকে বাৰে বাৰে কৈ আছে যে বাহিৰত নাযাব 14 দিন আপোনালোকে হোম আইচলেশ্যনত থাকক কিন্তু যদি আমি বাহিৰত নাযাওঁৱেই হোম আইচলেশ্যনতে আমি যদি থাকোঁ আমাক কোনে খাবলৈ দিব বা ঘৰত সৰু বাচ্ছা আছে সৰু বাচ্ছাখিনি খোৱাৰ বস্তুখিনি আমি ক'ৰ পৰা পাম যদি কোভিড হৈছে বুলি চৰকাৰৰ তাতে এণ্ট্ৰি হৈ গৈছে এণ্ট্ৰি হোৱাৰ পাছত তেতিয়া চৰকাৰে কিবা এটা অন্ততঃ কাৰোবাৰ যাৰ হৈছে বুলি মানে গম পাই গৈছে তেওঁলোকৰ ঘৰত কিবা এটা দিয়াৰ ব্যৱস্থা কৰিব লাগে তেওঁলোক ওলাই যাবলৈও নিদিয়ে বাৰে বাৰে থানাৰ পৰা ফোন কৰি আছে আপোনালোক ক'তো নাযাব ওলাই গ'লে মানে কিজানি কিবা এটা প্ৰব্লেম হয় বা কাৰোবাৰ যদি হৈ যায় তেনেকুৱা এটা কথাও থাকে আমি যাব নোৱাৰোঁ তেতিয়াহ'লে চৰকাৰৰ ফালৰ পৰা কিবা এটা দিয়াৰ ব্যৱস্থা কৰিব লাগে প্ৰথম অৱস্থাতে দিছিলে কিন্তু এতিয়াও দিব লাগে এতিয়া কি এইটো কোভিড বুলি যদি কৈছেই তেতিয়াহ'লে তেওঁলোকে দিয়াৰ ব্যৱস্থাটো কৰিব লাগে আৰু যদি নিদিয়ে তেতিয়াহ'লেতো আমি যাবই লাগিব উপায়তো নাই আৰু মোৰ মিষ্টাৰৰ হোৱা নাই তেওঁ ওলাই গৈছে কিছুমানৰতো ঘৰৰ আটাইকেইটাৰে হৈছে তেওঁতো কোন যাব তেওঁ তাৰ মাজতে কোনোবা এজন যাবলগীয়া হৈছে আৰু অকল ওলাই নাযাব বুলি কৈ থাকিলেতো নহ'ব তাৰ মানে ব্যৱস্থাখিনি কৰি দিব লাগিব আৰু যদি হৈ আছে নহয় কাৰোবাৰ ঘৰত অন্ততঃ জনাব লাগে সৰু বাচ্চা কাৰোবাৰ থাকিব পাৰে সেই সৰু বাচ্চাটোৰ যাতে নহওক আমাৰতো বাহিৰৰ পৰাই লাগিছে আৰু মিষ্টাৰৰ পৰা হ'লেতো মিষ্টাৰৰ নিগেটিভ 2বাৰ আহিছে মিষ্টাৰৰ পৰা হ'বলগীয়া নহয় ঘৰৰ মানে ওচৰে পাজৰে ক'ৰবাৰ পৰা হৈছে আমি কাৰণ ওচৰে পাজৰে ঘূৰিছোঁ দোকান গৈছোঁ ক'ৰবাত গৈছোঁ বাহিৰততো আমি যোৱা নাই সেইকাৰণে হ'লে অন্ততঃ ঘৰতে থাকিলেও নাথাকিলেও আঁতৰি থাকিব লাগিব আৰু নহ'লে জনাব লাগিব বোলে নাহিব বেলেগ ঘৰত গৈ যাতে কাৰোবাৰ বেলেগৰ সৰু বাচ্চাকেইটা আমাৰ এতিয়া বহুত কষ্ট পাইছে খোৱা বোৱাৰ পৰা আৰম্ভ কৰি কাৰণ মই বেমাৰত পৰি গৈছোঁ মই সিহঁতৰ কেয়াৰ ল'ব পৰা নাই এনেকৈ বহুতখিনি মানে কষ্ট পোৱা যায় তেনেকৈ ইজনে সিজনৰ কথা ভাবি পেলাই যাতে কথাষাৰ জনায় তাকে ক'লোঁ আৰু মোৰ অনুভৱখিনি মই ক'লোঁ আপোনালোকৰখিনি জনাব মোৰ কথাখিনি ভুল হৈছে বা শুদ্ধ হৈছে সেইখিনি জনাব ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আকৌ সোনকালে যাতে সুস্থ হৈ উঠোঁ তাকে কামনা কৰিছোঁ আপোনালোকৰ আশীৰ্বাদত সোনকালে সুস্থ হৈ উঠাটোৱে বিচাৰিছোঁ ঠিক আছে তেতিয়াহ'লে আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'বোৰত বাই বাই